হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ বাৰু ভালে হ'ব, কাৰণ বিহুলৈ মাত্ৰ দুদিনহে আছে। আমাৰ অসমীয়াৰ মানে বিহু বুলি ক'লে গা চা নাচিব ধৰে আৰু। ৰাতিপুৱাই উঠি সেইকাৰণে কামত লাগিয়ে দিছোঁ। যোনে যোনে ভিডিঅ'টো গাঁৱৰ পৰা চাইছে চাই লওক, আমাৰ ইয়াতো মানে গুৱাহাটীতো ঢেঁকী আছে, কিন্তু আমাৰ এই অঞ্চলত এটাই ঢেঁকী আছে, সেইকাৰণে চবেই ইয়াতে আহে আৰু আমি এইটো বুক কৰিব লগা হৈছে 2 দিনমান আগৰ পৰা। ক'ব লাজ লাগলেও আৰু ক'ব লাগিব, উপায় নাই। আমাৰ মায়ে মানে এইবোৰ পিঠা লাৰু এইবোৰ মানে ইমান ভালকৈ নাজানে, সেইকাৰণে আইতাই বনাব লগা হৈছে। আৰু আইতাই অকলেতো ঢেঁকী চেকি এইবোৰ দিব নোৱাৰে, সেইকাৰণে মই অলপমান হেল্প কৰি দিলোঁ। এয়া গুড়া খুন্দিয়ে আইতাই কামত মানে লাগিয়ে গ'ল। আজি মানে পিঠা বনাহে আৰু। তিল পিঠাতকৈ মই আৰু নাৰিকল পিঠাটো বেছি ভাল পাওঁ আৰু ইমান নাখাওঁ, মোৰ মানে গেছ হৈ যায় সোনকালে। মোৰ ফেভৰেট পিঠা খলা চাপৰি পিঠা, মানে ইমান ভাল লাগে, একদম পাতলা। কেনে লাগছি মাইনা বা? তিল পিঠা খাই একদম দাঁত চাত কইলা পৰি গেল। আজিতে গুড়াও খুলিলোঁ, পিঠাও খালোঁ আৰু বিহু শেষ গাইছ।